নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে আমাৰ চৌপাশৰ পৰিৱেশ দ্বিতীয় ভাগ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ্যপুথিৰ আমি আজি অধ্যায় 3 5-6 সুস্থ আৰু সুখী জীৱন পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আগৰ ভিডিঅ'সমূহত আমি 5, 4 পাঠ 3 পাঠ এনে আলোচনা কৰিছিলোঁ। 5 পাঠৰ ভিডিঅ'টো তোমালোকে ইয়াৰ আগৰ ভিডিঅ'ত পাবা, চাই ল'ব পাৰিবা। আহাচোন আমি এতিয়া পাঠটোৰ মাজলৈ সোমাই যাওঁ। পাঠটোৰ নাম কৈছে সুস্থ আৰু সুখী জীৱন, হয়নে? আমি সকলোৱে পাঠটোৰ নামৰ পৰাই আমি অনুধাৱন কৰিব পাৰিছোঁ যে সুস্থ আৰু সুখী জীৱন বুলি ক'লে আমি কি বুজোঁ, যে আমাৰ মনটো সুস্থ হৈ থাকিলে আমাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ লাগিব, তেতিয়া আমাৰ জীৱনটো সুখী হ'ব। কথাটো সেইটোৱেই, কিন্তু সেইটোকে আমি এতিয়া পাঠ আকাৰে দিছে, আমি চাওঁ আহাচোন। ইয়াতে কৈছে টিনাৰ কথা, টিনাৰ ভাল লগা এটা দিন। টিনাৰ সেই দিনটো ভাল লাগিছিলে এটা দিন, আৰু সেই দিনটোৰ কথা ইয়াত প্ৰথমতে উল্লেখ কৰিছে। টিনা ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী। তাই সদায় দিনলিপি লিখে। মনত ৰাখিবা, টিনা কোন শ্ৰেণীৰ? 4ৰ্থ শ্ৰেণীৰ, তোমালোকৰ লগৰে। কিন্তু সেই ছোৱালীজনীৰ এটা ভাল অভ্যাস আছে, কি দিনলিপি লিখে। দিনলিপি মানে কি জানানে? সদায় নিতৌ কৰা কামখিনি সন্ধিয়া তোমালোকে পঢ়ি ৰাতি ভাত খাই যেতিয়া আজৰি হ'বা, তেতিয়া ৰাতিপুৱাৰ পৰা কি কৰিলা গোটেই কথাখিনি তোমালোকে এখন বহীত বা এখন ডায়েৰীত তোমালোকে ধুনীয়াকৈ আজিৰ দিনটো বুলি কৈ বা আজিৰ তাৰিখটো, আজি যি তাৰিখ হয় সেই তাৰিখটো লিখি আজি ৰাতিপুৱা শুৱাৰ পৰা উঠি আমি কি কৰিলোঁ, তাৰ পিছতনো কি হ'ল, সেই গোটেই কথাখিনি যেতিয়া লিখিবা তাকে দিনলিপি বুলি কয়। ঠিক আছে? হয়তো তোমালোকৰ কাৰোবাৰ অভ্যাস আছে, বহুত ভাল অভ্যাস, আৰু যাৰ অভ্যাস নাই তেওঁলোকে অভ্যাস কৰিবা বুলি আশা ৰাখিছোঁ। আজি দেওবাৰৰ দিনটো তাই বৰ সুন্দৰকৈ কটালে বুলি কৈছে। আজি কি বাৰ বুলি কৈছে? দেওবাৰ। কাৰ কাৰণে? টিনাৰ কাৰণে। মানে আজি দেওবাৰ আছিলে আৰু সেই দিনটো ধুনীয়াকৈ পাৰ কৰিলে। দিনলিপিত আজিৰ দিনটোৰ বিষয়ে তাই লিখিছে। তাই কি বুলি লিখিলে চাওঁচোন। দিনলিপিত একদম ৰাতিপুৱাৰ পৰাই কিন্তু আৰম্ভ হয়। ঠিক আছে? প্ৰথমতে ইয়াত তোমালোকক চিত্ৰৰ সহায়েৰে দেখুৱাইছে, কিন্তু চিত্ৰখিনি দিনলিপিত নিলিখিলেও হ'ব, কিন্তু তোমালোকে ইয়াতে জানিবৰ কাৰণে চিত্ৰৰ সহায়ে দেখুৱাই দিছে। কি কৈছে? প্ৰথমতে ৰাতিপুৱা সোনকালে উঠি মুখ হাত ধুই পানী এগিলাচ খাই ককাৰ লগত খোজ কাঢ়িবলৈ গ'লোঁ। তুমি নিজে হ'লেও তেনেকৈ লিখিবা, আমুক কৰিলোঁ, আমুকলৈ গ'লোঁ, আমুক খালোঁ, আমুক পঢ়িলোঁ। এই নিজে নিজে নিজৰ কথাখিনি লিখিলেই হ'ল। কি কৰিলে? ককাকৰ লগত ৰাতিপুৱা সোনকালে মুখ হাত ধুই পানী এগিলাচ খাই খোজ কাঢ়িবলৈ ওলাই গৈছে। তাৰপিছত কি কৈছে চোৱা, ঘূৰি আহি গা পা ধুই ভগৱানক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা কৰিলে, ঘূৰি আহি গা পা ধুই ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিলে। জলপান আৰু ফল মূল খালোঁ। সকলোৱে বহি জলপান খাইছে আৰু ফল মূল খাইছে। ঠিক আছে? ইয়াৰ পিছত কি হৈছে চোৱা, আইতাৰ লগত সাধু কথাৰ কিতাপ পঢ়িলোঁ। আইতাকৰ লগত বহি সাধু কথাৰ কিতাপ পঢ়িছে। তাৰ পিছত কি কৰিছে? 4 লিখিছে, মাক ঘৰুৱা কামত সহায় কৰি দিলোঁ। ভাত বনোৱা সময়ত কাঁহী আনি দিছে, প্লেট আনি দিছে, এনেধৰণে মাকো সহায় কৰি দিছে। তাৰ পিছত কৈছে চোৱা, দুপৰীয়া আহাৰ খোৱাৰ পাছত কিছু সময় জিৰণি ল'লোঁ। দুপৰীয়া আহাৰ খাই পেলাই কিছু সময় বাৰান্দাতে বহি জিৰণি ল'লে, যিহেতু দেওবাৰ, বিদ্যালয়লৈ যাবলগীয়া হোৱাই নাই। তাৰপিছত কি কৈছে? মোৰ পঢ়া টেবুলখন আৰু কাপোৰৰ আলমাৰিটো পৰিপাতি কৰিলোঁ। কাৰণ পঢ়া টেবুল এখন আছে, কাপোৰৰ আলমাৰি এটা আছে, এই সকলোবিলাক পৰিপাতি কৰি ৰাখিছে। আৰু নিজৰ সকলোবিলাক সামগ্ৰী আমি নিজেই পৰিপাতি কৰি ৰাখিব লাগে। আৰু ঠিক তেনেধৰণে টিনায়ো সেই দেওবাৰে সময় পাই সেই কামখিনি কৰি লৈছে। তাৰপিছত কি কৈছে চোৱা, ঘৰৰ ওচৰৰ বান্ধৱী কেইজনীৰ লগত কাবাডী খেলিলোঁ। কেতিয়া? প্ৰায় আবেলি সময়ত ঘৰৰ ওচৰৰ বান্ধৱী কেইজনীৰ লগত কাবাডী খেল খেলিলে, 2টা টিম হয়, দেখা পাইছা? তাৰপিছত কি কৈছে? ফুল কেইজোপাত পানী দিলোঁ। ফুল কেইজোপাত পানী দিলে। দেওবাৰে মানে সেইখিনি কাম উলিয়াই লয় সদায়, সেইকাৰণে নিজে নিজে সেই কামখিনি কৰে। ঠিক আছে? ইয়াৰ পিছত কি কৈছে চোৱা, ভৰি হাত ধুই ভগৱানক প্ৰাৰ্থনা জনাই সন্ধ্যা পঢ়াৰ টেবুলত বহিলোঁ। ভগৱানক সন্ধিয়া আকৌ প্ৰাৰ্থনা জনালে, প্ৰাৰ্থনা জনাই হাত ভৰি যেতিয়া ধুই লৈ পেলাই প্ৰাৰ্থনা জনালে, তাৰপিছত কি কৈছে? এটা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ছবিও আঁকিলোঁ। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিছে, কাৰণ বাকী বাৰত ছবি আঁকিবলৈ সময় নহয়, সেইকাৰণে সেইদিনাখনেই আঁকিছে। তাৰপিছত কৈছে ৰাতিৰ আহাৰ খাই দাঁত ব্ৰাছ কৰিলোঁ। তোমালোকে কৰা নে? ৰাতিৰ আহাৰ খাই কিন্তু সদায় দাঁত ব্ৰাছ কৰিবা। নিতৌ 2বাৰ, পুৱা আৰু গধূলি, ৰাতি 2বাৰ দাঁত ব্ৰাছ কৰিবা। দাঁতকেইটা তোমালোকৰ সুস্থ হৈ থাকিব, সবল হৈ থাকিব। তাৰ পাছত আজিৰ দিনটোৰ দিনলিপি লিখিলোঁ।
সেই তেতিয়া দিনলিপি লিখি আছে, গম পাইছেনে? ৰাতিৰ ভাত খাই ব্ৰাছ কৰি যেতিয়া শুবলৈ যোৱা হয়, শুবলৈ যোৱাৰ ঠিক আগমুহূৰ্তত দিনলিপিখন লিখা হয়। ঠিক আছে? আজি মই কৰা ভাল লগা কামবোৰৰ কথা ভাবি ভাবি শুবলৈ ল'লোঁ। আৰু সেই সকলোবিলাক কথা দিনটোৰ যিবিলাক কথা ভাবিলে, যিবিলাক কথা কৰিলে, সেই সকলোবিলাক ভাবি ভাবি মনলৈ আনিলে যে মই কিমান ধুনীয়া কাম কৰিলোঁ, আজি ফুৰিবলৈ গ'লোঁ, ফুলত পানী দিলোঁ, ছবি আঁকিলোঁ, মাক সহায় কৰিলোঁ, হয়নে? আৰু মোৰ আলমাৰী কিতাপ পৰিপাতি কৰিলোঁ, সেই সকলোবিলাক কথা মনলৈ আনি পেলাই শুবলৈ ধৰিলে। ইয়াৰ পিছত কি কৈছে চোৱা, যেতিয়া আমি আমাৰ ভাল লগা কামবোৰ কৰোঁ তেতিয়া আমি সুখী আৰু আনন্দিত হওঁ। নিশ্চয় আমাৰ নিজৰ ভাল লগা কামবোৰ কৰিলে আমাৰ মনটো ভাল লাগে, তেতিয়া আমি সুখী হওঁ আৰু আনন্দিত হওঁ। এনে ভাল লগা মুহূৰ্তবোৰ দিনলিপিত লিখি ৰাখিলে পাছত পঢ়ি পুনৰ সুখ অনুভৱ কৰিব পাৰি। এনেকুৱা ভাল কথাবোৰ যদি দিনলিপিখন লিখি থয়, আৰু সেই দিনলিপিখন আজি এই টিনাই লিখা দিনলিপিখন হয়তো আৰু কেইবাবছৰৰ পিছত যেতিয়া টিনাই পঢ়ি যাব, তেতিয়া টিনাৰ ভাল লাগিব যে আগতে মই এনেধৰণে কিন্তু ভাল কাম কিছুমান কৰি থৈছোঁ দেই, মনত বৰ সুখ অনুভৱ কৰিব তেতিয়া। ঠিক আছে? টিনাৰ দৰে তোমালোকেও দিনলিপি লিখা নে সুধিছে। যদি তোমালোকে নিলিখা, এতিয়াৰ পৰা নিতৌ দিনলিপি লিখাৰ অভ্যাস কৰা, আৰু সেই দিনলিপি কেইখন থৈ দিবা। বহু দিনৰ পিছত তোমালোকে চালে তোমালোকৰ মনটো ভাল লাগিব। ঠিক আছে? এটা ক্ৰিয়াকলাপ 1 বুলি এটা ক্ৰিয়াকলাপ দিছে চোৱা, চিত্ৰত দিয়া ফুলৰ পাহিবোৰত তুমি কৰি ভাল পোৱা কামবোৰ লিখা। তুমি যি কাম কৰি ভাল পোৱা সেইটোৱে লিখিবা। মই ইয়াত তোমালোকৰ উদাহৰণৰ কাৰণে কেইটামান লিখি দিছোঁ। আৰু দুটা দিছে, খেলা ধূলা, ছবি অঁকা। আজৰি সময়ত বা আমি ভাল পোৱা এনেই ভাল পোৱা কামবিলাকৰ ভিতৰত হ'ল খেলা ধূলা, ছবি অঁকা। মই লিখি দিছোঁ কিতাপ পঢ়া, ফুল ৰোৱা, সাধু শুনা, মাছ ধৰা। ঠিক আছে? তোমালোকে নিজৰ মতেও লিখিব পাৰা। আৰু ঠিক এনেধৰণে তোমালোকে প্ৰথম ক্ৰিয়াকলাপটো কৰাৰ পিছত আমি পিছৰ পৃষ্ঠালৈ গৈছোঁ। ইয়াত কি কৈছে চোৱা, সকলোৱে নিজৰ ভাল লগা কামবোৰ বেলেগ বেলেগ হ'ব পাৰে। নিশ্চয় বেলেগ বেলেগ হ'ব পাৰে। নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ, হয়নে? নিজৰ ভাল লগা কামবোৰ কৰি সদায় সকলোৱে মনটো আনন্দ বা স্ফূৰ্তি লাগে। ঠিক আছে? আনে আমাৰ আদৰ যতন ল'লে ভাল লাগে। আনে যদি আমাৰ আদৰ যতন লয় তেতিয়া আমাৰ কি হয়? ভাল লাগে, হয়নে নহয়? আৰু তেতিয়া আমি আনন্দ অনুভৱ কৰিব পাৰোঁ। তোমাৰ প্ৰিয় খাদ্যবিধ কোনোবাই ৰান্ধি খোৱালে তুমি আনন্দ অনুভৱ কৰা, নহয় জানো? হয়নে? যিজনে তোমাক খাদ্যখিনি যাচিছে তেওঁ তোমাক তৃপ্তিৰে খোৱা দেখি আনন্দ লাভ কৰে। এতিয়া তুমি যে কেতিয়াবা ভোক লাগিলে খাওঁ বুলি কোৱা, মায়ে বনাই দিয়ে, মায়ে বনাই দিয়াৰ পিছত যে, বা তোমাৰ ঘৰৰ কোনোবাই ডাঙৰ মানুহে যেতিয়া বনাই দিয়াৰ পিছত তুমি ধুনীয়াকৈ খাবা, ঘৰৰ মানুহৰ মনটো ভাল লাগে যে মই বনোৱা বস্তুখিনি যে ইমান ধুনীয়াকৈ সি খালে বা তাই খালে, সেইকাৰণে তেওঁলোকৰো মনটো কিন্তু ভাল লাগে। পিংকু আৰু আইতাকৰ কথোপকথন চোৱা, ইয়াতে পিংকু আৰু আইতা আছে, তেওঁলোকৰ মাজতনো কি কথোপকথন, কি কথা বতৰা হৈছে আমি চাওঁ আহাচোন। ইয়াত কৈছে চোৱা, টিনাৰ ভায়েক পিংকু বৰ চঞ্চল। টিনাৰ ভায়েক আছিলে, ভায়েকৰ নাম পিংকু। সি বৰ চঞ্চল, মানে অকণমান কথা বতৰাবিলাক কাম বনবোৰ কৰোঁতে বা অকণমান গহীন গম্ভীৰটো কম, সেইকাৰণে চঞ্চল বুলি কৈছে। সি কোনো কামেই ধৈৰ্য্যৰে কৰিব নোৱাৰে। খোৱা বোৱাত তাৰ ৰুচি কম, খোৱা বোৱা সি কৰিবলৈ মন নকৰে। খোৱাৰ সময়ত খৰখেদাকৈ খাই উঠি যায়। খৰখেদাকৈ পটাপট খায় আৰু উঠি পেলাই গুচি যায়। বেছিভাগ সময়তে সি কাঁহীৰ খাদ্যখিনি সম্পূৰ্ণকৈ নাখায়। প্ৰায়বিলাক সময়তে সি খোৱা বস্তু কাঁহীত এৰি থৈ যায়, মানে সেইটোকে কৈছে। এদিন আইতাকে পিংকুক ওচৰলৈ মাতি আনি ক'লে, আইতাকে কি কৈছে চোৱা, তুমি খাই ভাল পোৱা ফলটো লোৱাচোন। অলপমান ফল আনিছে, সকলোবিলাক ফলৰ পৰা কৈছে, পিংকু তুমি যি ফল খাই ভাল পোৱা সেইটোকে লোৱা। পিংকুৱে কৈছে, আইতা মই ফল মূল খাই ভাল নাপাওঁ। আকৌ আইতাই কৈছে, এই মধুৰি আমকেইটা বৰ সোৱাদ, চোৱাচোন মধুৰি আমকেইটা দিছে, তুমি এটা খাই চোৱাচোন বুলি কৈ পেলাই পিংকুৰ ফালে হাতত লৈ আইতাকে আগবঢ়াই দিছে। তাৰপিছতনো পিংকুৱে কি কৈছে চোৱা, পিংকুৱে মধুৰি আমটো হাতত লৈ ততাতৈয়াকৈ খাবলৈ ল'লে। তেতিয়া পিংকুৱে যেতিয়া খাবলৈ লৈছে তেতিয়া কি কৈছে, পিংকু মধুৰি আমটো লাহে লাহে চোবাই খোৱা। এতিয়া তাৰপিছত পিংকুক কি কৈছে, পিংকু মধুৰি আমটো লাহে লাহে চোবাই খোৱা বুলি আইতাকে কৈছে। আইতা কিয় লাহে লাহে চোবাই খাব লাগে, পিংকুৱে আইতাকক সুধিলে। তাৰপিছত আকৌ আইতাকে কি কৈছে চোৱা, ভালদৰে চোবাই খালেহে সোৱাদ পাবা আৰু সহজে হজম হ'ব। আৰু চোবাই খালে সোৱাদ পাব আৰু হজম হ'ব বুলি আইতাকে পিংকুক ক'লে। তাৰ পিছত পিংকুৱে আইতাকৰ কথা মতে মধুৰি আমটো লাহে লাহে চোবাই খাবলৈ ধৰিলে। ইমান সোৱাদ
আইতা মই আজিৰ পৰা খাদ্য লাহে লাহে ভালদৰে চোবাই খাম। আৰু এই সোৱাদ পোৱাৰ পিছতে পিংকুৱে কৈছে যে আজিৰ পৰা মই লাহে লাহে সোৱাদ লৈ খাম, নহ'লে মানে পিংকুৱে পতাপত ততাতৈয়াকৈ খাই তেওঁ সোৱাদেই ল'বলৈ থাকি যায়। ঠিক আছে, ইয়াৰ পিছত কি কৈছে চোৱা, আইতা আৰু পিংকুৰ কথোপকথনৰ পৰা কি বুজিলা? খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। আমি খাওঁতে কি খাদ্য খাইছোঁ তালৈ লক্ষ্য ৰাখিব লাগে। আমি খোৱা বস্তুৰ ৰং, গঠন, গোন্ধ, সোৱাদ আদিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। খাদ্যৰ গোন্ধ, সোৱাদ আৰু খালে কেনেকুৱা অনুভৱ হয় তাক বুজি লৈ খাব লাগে। মানে ৰং, বেছি ৰং হৈছে নেকি, বা গঠনটোনো কেনেকুৱা, সোৱাদ কেনেকুৱা, গোন্ধ কেনেকুৱা, সেই সকলোবিলাক আমি খোৱাৰ সময়ত কিন্তু আমি চাব লাগে। ঠিক আছে, চাই চিতিহে আমি খোৱা বোৱা কৰিব লাগে। ইয়াৰ পিছত ক্ৰিয়াকলাপ 2ত কি কৈছে চোৱা, খাদ্য খাওঁতে কি কি নিয়ম মানি চলিব লাগে। শুদ্ধটোত শুদ্ধ আৰু অশুদ্ধটোত কটা চিন দিয়া। বহি লৈ মনোযোগেৰে খাব লাগে, শুদ্ধ, হয়নে? টিভি, মোবাইল আদি চাব লাগে, শুদ্ধ। সদায় সতেজ খাদ্য খাব লাগে, শুদ্ধ। ততাতৈয়াকৈ খাব লাগে, অশুদ্ধ। ততাতৈয়াকৈ খালে আমাৰ ডিঙিত লাগি চৰচৰনি খাই আমি কষ্টও পাব পাৰোঁ। কথা পাতি খাব লাগে, কথা পাতি খাব নালাগে, অশুদ্ধ। প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব লাগে, অশুদ্ধ। আমি আমাৰ প্ৰয়োজনৰটোহে খাব লাগে। সদায় আনন্দ মনে খাদ্য খাব লাগে, শুদ্ধ। আমি যি পাইছোঁ তাকে আনন্দ মনে খাদ্য খাব লাগে। হাত ধুই খাদ্য খাব লাগে, ই শুদ্ধ। গতিকে ইয়াত আমি শুদ্ধ চিন দিছোঁ। দেখিলা, ইতিমধ্যে আমি শুদ্ধ কেইটাত শুদ্ধ চিন আৰু অশুদ্ধ কেইটাত কটা চিন দিলোঁ। এতিয়া তোমালোকৰ কাৰণে এটা দলীয় কাৰ্য দিছে। দলীয় কাৰ্যটো তোমালোকে ঘৰত কৰি চাব পাৰিবা, বা বিদ্যালয়ত তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ লগত কৰি চাব পাৰিবা। আৰু ইয়াৰ পিছৰ পৃষ্ঠালৈ আমি গৈছোঁ। ইয়াত কৈছে খেতিৰ পৰা খোৱা থাললৈ শস্যৰ যাত্ৰা। খেতি পথাৰত খেতি কৰাৰ পৰা আৰম্ভ কৰি গৈ আমি যেতিয়া খোৱা থালখনলৈ নিওঁ, কেনেধৰণে খাদ্য যায় আমি তাকে অকণমান চাওঁ আহাচোন। খাদ্য উৎপাদন কৰিবলৈ মানুহে কঠোৰ পৰিশ্ৰম কৰে। আমি জানোৱেই যে খেতি কৰিবলৈ বহুত পৰিশ্ৰম কৰিব বা কষ্ট কৰিব লাগে। পথাৰত উৎপাদিত শস্যৰ পৰা ৰান্ধনীশালৰ খাদ্যৰ প্ৰস্তুতিলৈ বহুত মানুহৰ শ্ৰম জড়িত হৈ থাকে। পথাৰত যেতিয়া কাম আৰম্ভ কৰে তেতিয়াৰ পৰা আমাৰ পেটলৈকে ভাতকেইটা যোৱালৈকে মাজত বহুত মানুহৰ বা এজন মানুহৰ বা দুজন মানুহৰ বা বহুতজন মানুহৰো হ'ব পাৰে আমাৰ কি হয়, শ্ৰম জড়িত হৈ থাকে, মানে কাম জড়িত হৈ থাকে, কষ্ট জড়িত হৈ থাকে। সেয়েহে থালত আৱশ্যকতকৈ বেছি পৰিমাণৰ খাদ্য লৈ কেতিয়াও অপচয় কৰিব নালাগে। অপচয় মানে অনিষ্ট কৰিব নালাগে। ঠিক আছে, এতিয়া চোৱাচোন, ইয়াত প্ৰথমতে একত এখন ছবি দিছে। এই ছবিখনত কি কৈছে, খাদ্য আমাৰ খেতিৰ পৰা আৰম্ভ কৰিছে খোৱা থাললৈকে। খেতি কৰিছে, ট্ৰেক্টৰে হাল বাইছে বা গৰুৱে হাল বাইছে, বা মাটিখিনি চাহ কৰি কোমল কৰিছে। তাৰপিছত দেখিছা কি কৰিছে, তাৰপিছত সেই মাটিত আমাৰ কি কৰিছে, বীজ বা শস্য ছটিয়াইছে আৰু কঠীয়া, ধান হ'লে কঠীয়া পাৰিছে। ঠিক আছে, তেনেধৰণে আৰু হোৱাৰ পিছত কি কৰিলে, তাৰপিছত কি কৰিছে, সেই শস্যৰ যেতিয়া গুটি হ'ল বা ধান হ'লে কঠীয়া হ'ল, কঠীয়াখিনি ৰুইছে। ৰোৱাৰ পিছত উপযুক্ত সূৰ্যৰ পোহৰ পৰিছে, আৰু সূৰ্যৰ পোহৰ পৰাৰ পাছত সি নিজে নিজে ডাঙৰ হ'বলৈ বিচাৰিছে। আৰু উপযুক্ত সূৰ্যৰ পোহৰ নহয়, উপযুক্ত বৰষুণো লাগিব। যদি বৰষুণ নহয় খৰাং হৈ যায় তেতিয়াও নহ'ব। বৰষুণ দিছে, বৰষুণ দিয়াৰ পিছত সি আৰু ধুনীয়াকৈ সেউজীয়া হৈছে। তাৰ পিছত কি হৈছে চোৱা, সেই সাৰখিনিত গৰুৰ গোবৰ দিবলগীয়া হৈছে। গৰুৰ গোবৰ দিলে কি হয়, ইয়াতে সাৰ হয়। তাৰপিছত কেঁচু সাৰ দিবলগীয়া হৈছে। কেঁচু সাৰ তোমালোকে জানানে, কেঁচুৰ পৰা প্ৰস্তুত কৰে। কেঁচু বহুদিন ৰাখি থয় কেঁচুৱে, মাটিখিনিত ধুনীয়াকৈ কোমল কৰি তাত সাৰুৱা কৰি থলে, আৰু সেয়াকে তেনেধৰণে কেঁচু সাৰ দিছে। আৰু তাৰ পিছত কি কৰিছে চোৱা, সেই গছ বা আমাৰ বীজৰ গছবিলাক ডাঙৰ হওঁতে মাজত কিছুমান অপতৃণ বা আমি অদৰকাৰী গছ হয় বুলি জানো আৰু দেখিছোঁ, আৰু সেই গছখিনি চাফা কৰিছে। কাৰণ সেই জেগাখিনিত বা সেই ঠাইখনত উদ্ভিদ আমাৰ যোনজোপা বীজৰ গছ, সেই বীজৰ গছজোপাই যদি অপতৃণবোৰ থাকে বা বেলেগ গছবোৰ থাকে, শক্তিখিনি বা মাটিৰ তলৰ পৰা যোনখিনি খনিজ লৱণ পাব লাগে সেইখিনি নাপাব। সেইকাৰণে এইখিনি আমি সদায় চাফা কৰি আমি তাক ধুনীয়াকৈ মুকলি কৰি পেলাব লাগে। তাৰপিছত 8 নম্বৰৰ পিছত 9 নম্বৰত কি কৰিছে চোৱা, ধান বা ঘেঁহু বা যি শস্যই নকৰক, যেতিয়া পকি যায় তাৰপিছত ইয়াক কাটি পেলাই ঘৰলৈ লৈ যায়। আৰু ঘৰলৈ লৈ গৈ কি কৰে, মৰণা মাৰে বা
তাৰ গুটিখিনি মানে শৰাই। আজিকালি ট্ৰেক্টৰৰ সহায়তো কিন্তু সেই গুটি সৰোৱা সেই পদ্ধতি মেচিন ব্যৱহাৰ কৰি গুটি সৰাই। ঠিক আছে। তাৰপিছত সেই গুটিখিনি বা ধান হওক ঘেঁহু হওক মিললৈ লৈ যায়। মিললৈ লৈ গৈ সেই ধান হ'লে ধানৰ পৰা চাউল উলিয়াই বা দালি হ'লে দালি উলিয়াই, আটা উলিয়াই, তেনেধৰণে খোৱা খাদ্যখিনি প্ৰস্তুত কৰি লয়। তাৰপিছত কি কৰেছ, পাকঘৰত আৰু সেই বস্তুখিনি বনাবলৈ ধৰে, আৰু সেই বনাই হোৱাৰ পিছতেহে আমি খাব পাৰোঁ। ভাত হ'লে ভাত, ৰুটি হ'লে ৰুটি, আমি বেলেগ যিয়ে নাখাওঁ সকলোবিলাক খাদ্য বস্তুৰ শস্যৰ বীজ খেতি কৰোঁ পেলাই আমাৰ থাললৈকে পোৱা এই প্ৰণালীকেইটা 14টা প্ৰণালী তোমালোকক এনেধৰণে তোমালোকে মনত ৰাখিবা দেখুওৱা ধৰণে। ঠিক আছে। ইয়াৰ পিছত কি কৈছে, শস্য উৎপাদনৰ পৰা ৰান্ধনীশালত ৰান্ধি খোৱালৈকে শস্যৰ যাত্ৰা দীঘলীয়া। এই প্ৰক্ৰিয়াত কৃষক মানে যোনে খেতি কৰে, বিক্ৰেতা যোনে বিক্ৰী কৰে, পৰিবহণকাৰী যোনে কঢ়িয়াই নিয়ে, এয়া যে ইফালৰ পৰা সিফালে কঢ়িয়াই নিছে, এয়া পৰিবহণকাৰী বুলি ক'ব লাগিব, আদিৰ শ্ৰম জড়িত হৈ থাকে। আদি সকলোৰে শ্ৰম কৰে, কষ্ট কৰে। কৃষিকাৰ্যত প্ৰাণীয়েও কৃষকক হাল বোৱা, যেনে গৰুৱে হাল বোৱা, মৈ দিয়া, মৰণা মৰা আদি কামত সহায় কৰে। কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বায়, হয়নে? কৃষকসকলে বা কৃষি শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰম হাল বায়, মাটি চহায়, বীজ সিঁচে, শস্য চপায়, হয়নে? সকলোবোৰ শস্য চপোৱাৰ পাছতে খোৱাৰ বাবে উপযোগী হৈ নুঠে। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ উৰাল বা ঢেঁকীত খুন্দি জাতত পিহি নাইবা আধুনিক যন্ত্ৰপাতিৰ সহায়ত খোৱাৰ বাবে উপযোগী কৰা হয়। খোৱাৰ বাবে উপযোগী কৰা মানে ধানৰ বাকলি গুচালে চাউল হয়, মাহৰ বাকলি গুচালে দালি হয়, হয়নে? তেনেধৰণে আমি বনাই লৈহে খাব পাৰোঁ। তাতো কিন্তু শ্ৰম জড়িত হৈ থাকে, কষ্ট জড়িত হৈ থাকে, পইচা যায়, পইচা জড়িত হৈ থাকে, নহয় জানো? সকলোৰে সমন্বিত প্ৰচেষ্টাত আমি বহু প্ৰকাৰৰ শস্য, ফল মূল, শাক পাচলি আৰু অন্যান্য সামগ্ৰী পাওঁ। আমি সকলোৰে সমন্বিত মানে সকলোৰে লগ লাগি যেতিয়া কষ্ট কৰে তেতিয়াহে আমি সেই কৰিবলৈ খোৱা বোৱা কামটো কৰিব পাৰোঁ। ঠিক আছে। দলীয় কাৰ্য এটা দিছে, তোমালোকক দল বান্ধি কৰিব দিছে। ৰান্ধনীশালত ৰান্ধি খোৱালৈকে ক'ৰ পৰা অৰিহণা যোগাই দলত আলোচনা কৰি তোমালোকে কি কৰিব লাগে, এই কামটো কৰিব লাগিব যে দলীয় কাৰ্য বিদ্যালয়ত কৰিবা। আমি জীয়াই থকাত প্ৰকৃতিয়ে মুখ্য ভূমিকা পালন কৰে। আমি যে জীয়াই আছোঁ ইয়াত প্ৰকৃতিয়ে আমাৰ মুখ্য ভূমিকা পালন কৰে। প্ৰকৃতিৰ লগত আমাৰ জীৱন যাত্ৰাৰ বিভিন্ন সময়ত বিভিন্নজনে সহায় কৰে। উদাহৰণস্বৰূপে চোৱা, সূৰ্য আছে, সূৰ্যৰ পৰা আমি পোহৰ পাওঁ, তাপ পাওঁ আৰু শক্তি পাওঁ, হয়নে? এই সূৰ্যৰ পৰা পোৱা পোহৰ, তাপ আৰু শক্তিৰ সহায়ত সূৰ্যই গছৰ পাতত খাদ্য প্ৰস্তুত কৰি সেই গছজোপাৰ কাৰণে খাদ্য দিয়ে, আৰু সেই গছৰ খাদ্য আমি খাওঁ, হয়নে? এনেধৰণে আমাক প্ৰকৃতিয়ে সহায় কৰি আহিছে। প্ৰকৃতিৰ পৰা আমি অক্সিজেন পাওঁ, হয়নে নহয়? আমি প্ৰকৃতিক কাৰ্বন ডাই অক্সাইড দিওঁ। ঠিক সেয়া লিখিছে চোৱা, বায়ুত থকা অক্সিজেন গেছ উশাহত লৈ আমি জীয়াই থাকোঁ। গছ গছনিয়ে আমাক খাদ্য, কাঠ আৰু ছাঁ দিয়ে, হয়নে? কাঠ দিয়ে, খাদ্য দিয়ে, ফল মূল, হয়নে? কৃষকে উৎপাদন কৰা শস্য আমি খাদ্যৰূপে গ্ৰহণ কৰোঁ, আৰু সেই কৃষকে যে উৎপাদন কৰা শস্য আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ। তাৰপিছত কৈছে কি, আমাৰ অসুখ হ'লে চিকিৎসক, নাৰ্ছ আদিয়ে চিকিৎসা প্ৰদান কৰে। আমাক প্ৰকৃতিৰ লগতে আৰু বেলেগ ব্যক্তি বা মানুহেও আমাক সহায় কেনেকৈ কৰে, চিকিৎসকসকলে, নাৰ্ছসকলে আমাক চিকিৎসা প্ৰদান কৰি সহায় কৰে। শিক্ষকে আমাক শিক্ষাদান কৰে, হয়নে নহয়? শিক্ষকে শিক্ষাদান কৰে, সেইও এটা সহায়। সেইটোকে তাৰপিছত কি, পিতৃ মাতৃ আৰু অভিভাৱকে আমাক লালন পালন কৰে। মাক দেউতাকে বা অভিভাৱকে আমাক লালন পালন কৰে, ডাঙৰ দীঘল কৰে, খোৱা বোৱা দিয়ে, পিন্ধা দিয়ে, হয়নে নহয়? সেয়েহে আমি প্ৰকৃতিৰ লগতে আমাক সহায় কৰা সকলোৰে প্ৰতি আমি কৃতজ্ঞ হ'ব লাগে। সকলোকে আমি ধন্যবাদ জনাব লাগে। শিক্ষক, চিকিৎসক, নাৰ্ছ, পিতৃ মাতৃ, অভিভাৱক সকলোৱে, লগতে কৃষক, সকলোবিলাকৰ কাৰণে আমি খাব পাৰিছোঁ বা ধুনীয়াকৈ থাকিব পাৰিছোঁ, পিন্ধিব পাৰিছোঁ, ইফালে সিফালে যাব পাৰিছোঁ। সেইকাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ হ'ব লাগে। সকলোকে আমি থেংক ইউ ক'ব লাগে যে তোমালোকৰ কাৰণে আমি ইমানখিনি কৰিব পাৰিছোঁ। ঠিক আছে। ইয়াৰ পিছত এটা কৰি চাওঁ আহা বুলি কৈছে। এখন তোমালোকক এনেকুৱা কাৰ্ড বনাব দিছে, ফুল আঁকি পেলাই ধন্যবাদ মা বুলি লিখিবা, বা তুমি যালৈ লিখা, সুস্বাদু খাদ্য খোৱাৰ বাবে তোমাক বহুত ধন্যবাদ মা, এনেকৈ ধৰণে তোমালোকে লিখি পেলাই ডিজাইন দি এখন বনাই মাক দিব পাৰা। মায়ে বৰ ভাল পাব, কাৰণ মায়ে বা তোমাৰ ঘৰত যোনে খাদ্য বনাই দিয়ে তেওঁলোকে বহুত কষ্টৰে বনায়, নহয় জানো? এনেকুৱা এটা যেতিয়া উপহাৰ পাব আৰু মনটো ভাল লাগি উঠিব।
ইয়াৰ পিছৰ পৃষ্ঠাত কি কৈছে চোৱা, সুস্থ শৰীৰৰ বাবে পুষ্টিকৰ খাদ্যৰ লগতে ব্যায়াম আৰু খেলা ধূলা কৰাৰ দৰকাৰ। হয়নে নহয়? খেলা ধূলা আৰু ব্যায়াম কৰিলে আমাৰ পুষ্টিকৰ খাদ্য খোৱাৰ লগতেও আমাৰ শৰীৰটো বেছি সুস্থ সবল হৈ থাকিব। হয়, নিয়মীয়াকৈ ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ সবল আৰু সক্ৰিয় হৈ থাকে। ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যদি আমি সদায় ব্যায়াম কৰোঁ, খেলা ধূলা কৰোঁ, আমাৰ শৰীৰত ৰোগ বা বেমাৰ ব্যাধি আহিবলৈ সুবিধাই নাপাব। কাৰণ আমাৰ শৰীৰত তেজ চলাচল হৈ থাকিব, শৰীৰটো অকণমান আমাৰ শক্তিশালী আৰু গৰম হৈ থাকিব, গতিকে বেমাৰে আমাক লগ দিব নোৱাৰে। আমি যেতিয়া শুই থাকিম, খাই বৈ ভালকৈ নাথাকিম, তেতিয়াহে আমাক শৰীৰত কিন্তু বেমাৰ আজাৰে দেখা দিব পাৰে। সেইকাৰণে তোমালোকে সকলোৱে ভাল ধৰণে খোৱা বোৱা কৰিবা আৰু লগতে ব্যায়াম আৰু খেলা ধূলাও কৰিবা। তলত দিয়া ছবিকেইখনত কি কি খেল খেলি থকা দেখিছা চোৱাচোন। প্ৰথম খেলখনত লুডু, হয়নে? পিছৰ খেলখনত ঝুলনা। তাৰ পিছৰ খেলত দুটা টিমৰ মাজত ৰছী টনা হৈছে। তাৰ পিছৰ খেলত এটা টেকেলি হৈছে, গতিকে ইয়াত টেকেলি ভঙা বা কলহ ভঙা, হয়নে? আৰু ইয়াৰ পিছত দেখিছানে, দুজনী ছোৱালীয়ে দুফালে ধৰিছে, তাৰ মাজে এখন ৰেলগাড়ী গতে গৈছে, অলং দলং বুলি কওঁ, হয়নে? আমি ঘৰত আগতে সৰুতে খেলিছিলোঁ। তাৰপিছত এই শিলগুটি কেইটা ওপৰলৈ উঠাই যে খেলে, পিট্টু বা পিঠু খেল বুলিও কোৱা হয়। এতিয়া আমি ইয়াৰ পিছতনো কি দিছে চাওঁ আহাচোন। খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। খেলা ধূলা কৰিলে আমাৰ মনটো ভাল লাগি থাকে, যে আমি দিনটো যদি মনটো আমি পঢ়া শুনা বা বেলেগ এটা কামত ব্যস্ত কৰি ৰাখিছোঁ, যদি আমি অকণ খেলা ধূলা কৰি আহোঁ, আমাৰ মনটো ভাল লাগে। দলীয় খেল খেলিলে শৃংখলাবদ্ধতা একতা বৃদ্ধি পায়। দলীয় খেল খেলিলে আমি সকলোৱে ইজনৰ সিজনৰ কথা চিন্তা কৰিব লাগিব আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, গতিকে শৃংখলাবদ্ধতা একতা বৃদ্ধি পায়। ইয়াৰ জৰিয়তে বিভিন্নজনৰ লগত বন্ধুত্ব গঢ়ি উঠে। আমি চিনি নোপোৱা দুজন ব্যক্তি বা তিনিজন ব্যক্তিৰ লগত যেতিয়া আমি কেতিয়াবা কিবা এটা খেল খেলিবলৈ যাওঁ, তেওঁলোক কিন্তু আমাৰ চিনাকি হৈ পৰে। সেইকাৰণে কৈছে বন্ধুত্ব গঢ়ি উঠে। ই মন প্ৰফুল্ল কৰি ৰাখে, মানে মনটো আমাৰ আনন্দিত কৰি ৰাখে। সেয়েহে সুস্থ আৰু সুখী জীৱনৰ বাবে সকলোৱে খেলা ধূলা কৰাটো প্ৰয়োজনীয়। সেইকাৰণে আমি সকলোৱে সুস্থ জীৱন বা আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে আমি খেলা ধূলা কৰিব লাগে। ইয়াৰ পিছত কৈছে জানি লওঁ আহা বুলি কৈছে চোৱা, নিয়মিত ব্যায়ামে কি কি কাম কৰে। আমি যদি সদায় ব্যায়াম কৰোঁ, কি কি কাম কৰে কাষত তোমালোকক গোলটোত লিখি দিছে চোৱা। নিয়মিত ব্যায়ামে মনোযোগ আৰু একাগ্ৰতা বঢ়ায় ব্যায়াম কৰিলে, হয়নে? সেইকাৰণে আমি ব্যায়াম বা যোগাসন অভ্যাস এইবিলাক আমি কৰিব লাগে। শৰীৰ সুস্থ কৰি ৰাখে, হয়নে? শৰীৰটো আমাৰ নিৰোগী কৰি ৰাখে। পেশীসমূহ সবল কৰে আৰু শক্তি বঢ়ায়। আমাৰ শৰীৰত বা হাত ভৰি বা সকলোবিলাক অংগতে আমাৰ সুস্থ সবল কৰি আমাক শক্তি বঢ়ায়। খাদ্য হজম হোৱাত সহায় কৰে। খাই বৈ যদি আমি বহি থাকোঁ গেথেলা মাৰি, আমাৰ খাদ্য জানো হজম হ'ব? গতিকে আমি খোজকঢ়া, দৌৰা আদিৰ পৰা আৰম্ভ কৰি আমি যোগ অভ্যাস সকলোবিলাক আমি কৰিব লাগে, তেতিয়া আমাৰ খাদ্যবোৰ সোনকালে হজমো হ'ব। মন প্ৰফুল্ল কৰি ৰাখে, মনটো আমাৰ আনন্দ লাগি থাকে, ৰোগ দূৰ কৰিব পাৰে। আৰু তেনেধৰণে বেমাৰ আজাৰৰ পৰাও আমাক নিয়মিত ব্যায়ামে ৰক্ষা কৰে। পৰীক্ষাত আহিলে আমি লিখিব লাগিব। ঠিক আছে? ইয়াৰ পিছত কি কৈছে, তলত দেখুওৱা যোগাসনবোৰ একেৰাহে এসপ্তাহৰ বাবে অনুশীলন কৰা আৰু তুমি কেনে অনুভৱ কৰিলা নিজৰ ভাষাত লিখা। এনেধৰণে আমি যদি ব্ৰহ্মাসন আৰু সূৰ্য নমস্কাৰ বা এনেধৰণে আসনবোৰ কৰোঁ, আমাৰ মনটো ভাল লাগে, লগতে আমাৰ শৰীৰটো কিন্তু ভাল হৈ থাকে আৰু গাটো কিবা এটা ভাল লাগি থাকে। আৰু কিবা এটা কাম কৰিবলৈও আমি মনত বহুত সাহস পাওঁ। মনটো যিহেতু ভাল লাগি থাকে, গাটো পাতল লাগি থাকে, আমি তেতিয়া এটা নতুন কাম কৰিবলৈ উদ্যম পাওঁ। স্বাস্থ্য ভালে ৰাখিবলৈ মুকলি পৰিৱেশত কৰা ব্যায়ামৰ লগতে ধ্যান আৰু যোগ চৰ্চাৰো প্ৰয়োজন। ধ্যান কৰিব লাগিব, যোগ আসন এইবিলাকো আমি কৰিব লাগিব। দীঘলীয়া সময় ধৰি খেলা ধূলা আৰু কাম বন কৰিলে আমাৰ শৰীৰটো কেনেকুৱা লাগে? ভাগৰ লাগে, নহয়নে? ভাগৰ লাগিলে মনত উদ্যম নাথাকে, তেতিয়া আমাক জিৰণিৰ প্ৰয়োজন। শুলে আমাৰ শৰীৰটোৱে জিৰণি পায়। টোপনি ভাল হ'লে ভালকৈ পঢ়া শুনা, খেলা ধূলা আৰু কামত মন দিব পাৰোঁ, হয়নে নহয়? যেতিয়া আমাৰ ভাগৰ লাগে, আমাৰ শৰীৰটো অৱস লাগে, এলাহ লাগে, কাম কৰিবলৈ মন নাযায়, তেতিয়া আমাৰ কি জিৰণিৰ প্ৰয়োজন হয়, আৰু আমি তেতিয়া অকণমান শুব লাগে, আমাৰ শৰীৰটো জিৰণি দিব লাগে। টোপনি ভাল হ'লে ভালকৈ পঢ়া শুনা, খেলা ধূলা আৰু কামত মন দিব পাৰি। যদিহে আমাৰ টোপনি ভাল নহয়, আমি একোতে কিন্তু মন লগাব নোৱাৰোঁ। জিৰণি ল'লে শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমেৰে কাম কৰিব পাৰোঁ, হয়নে? হয়। সেইকাৰণে আমি কিন্তু অকল কাম কৰি থাকিলে বা খেলা ধূলা কৰি থাকিলে, ব্যায়াম কৰি থাকিলেও নহ'ব, আমি প্ৰয়োজনত কিন্তু আমি জিৰণিও ল'ব লাগিব। ইয়াত তোমালোকক প্ৰকল্প এটা দিছে, তোমালোকৰ যদি ভোক লাগি আছে,
কিবা এটা কাম কৰিছা, সোমবাৰে কি কাম কৰিলা, সেই কামটো কৰি পেলাই তুমি যদি সুখ পাইছা তেনেহ'লে এই চিম্বলটো আঁকিব পাৰা। ঠিক আছে, এই চিম্বলটোৱে বুজাব পাৰে কাৰ্য কৰাৰ সময়টো। ঠিক তেনেধৰণে খং, দুখ আৰু উৎসাহ পাইছা যদি কেনেধৰণে চিম্বল ব্যৱহাৰ কৰিব পাৰা। ঠিক আছে, এইকেইটাক আমি ইংৰাজীত ইম'জি বুলি কওঁ, হয়নে? তোমালোকে নিশ্চয় জানা, আমাৰ আজিকালি মোবাইলত এইবিলাক ইম'জি পুৰা ব্যৱহাৰ কৰা হয়, নহয় জানো? ইয়াৰ পিছৰ পৃষ্ঠাত কি দিছে চোৱা, নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি সজাগ হ'ব লাগে। কোনোবাই আমাক স্পৰ্শ কৰিলে আমি যদি নিৰাপদ বা যতন লোৱা যেন অনুভৱ কৰোঁ, সেয়া হৈছে নিৰাপদ বা ভাল স্পৰ্শ। আমাক কোনোবাই যদি যতন লৈছে, কোনোবাই আমাক যত্ন লৈছে, মানে আমাক মৰম কৰিছে বা আমাক কিবা এটা খাবলৈ দিছে, কিবা পিন্ধিবলৈ দিছে, তেতিয়া আমি নিৰাপদ। ঠিক আছে, কোনোবাই আমাক স্পৰ্শ কৰিলে যদি আমি অস্বস্তি অনুভৱ কৰোঁ বা ভয় খাওঁ, সেয়া হৈছে বেয়া স্পৰ্শ। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াতে দুটা স্পৰ্শৰ কথা কৈছে, যে নিৰাপদ আৰু যতন ল'লে সেয়া হৈছে আমি কি হয়, ভাল স্পৰ্শ, নিৰাপদ বা ভাল স্পৰ্শ। আৰু তাৰ পিছত কি কৈছে চোৱা, যদি আমি স্পৰ্শ কৰাৰ লগে লগে আমি যদি বেয়া পাওঁ, আমি অস্বস্তি অনুভৱ কৰোঁ বা ভয় খাওঁ, তেতিয়া সেয়া হৈছে বেয়া স্পৰ্শ। দুটা কৈছে, নিৰাপদ বা ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শ। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে যদি আমি কাৰোবালৈ ভয় খাওঁ, আমাক যদি কোনোবাই ভয় খুৱায়, তেনেহ'লে সি বেয়া হ'ব, বেয়া স্পৰ্শ হ'ব। আৰু যদি আমি কিবা এটা কাম কৰিলে ভাল পাওঁ, যে আমাক যতন লৈছে বা নিৰাপদ দিছে, আশ্ৰয় দিছে আমাক কোনোবাই আমাৰ বিপদৰ সময়ত, বা আমাক মৰমতে মাত বোল কৰিছে, তেতিয়া আমি গম পাম যে সেইটো ভাল স্পৰ্শ। তলৰ ছবিকেইখন ভালদৰে চোৱা, নিৰাপদ স্পৰ্শ বুলি ভবা ছবিখনত শুদ্ধ, আৰু নিৰাপদ স্পৰ্শ নহয় বুলি ভবা, অৰ্থাৎ বেয়া স্পৰ্শ বুলি ভবাখনত তোমালোকে কটা চিন দিব দিছে। প্ৰথমখনত চোৱাচোন, মাকক বা কেঁচুৱাটোক ডাঙৰ মানুহ বা মাকে কি কৰিছে, মৰম কৰিছে, চুমা খাইছে, আৰু মাকৰ কোলাত সদায় কেঁচুৱা নিৰাপদ, সেইকাৰণে ই শুদ্ধ চিন ব্যৱহাৰ কৰিছোঁ, ই নিৰাপদ স্পৰ্শ। ইয়াৰ পিছত চোৱা, হেণ্ডশ্বেক কৰিছে, ল'ৰা ছোৱালী দুজনে কথা পাতিছে আৰু হেণ্ডশ্বেক কৰিছে, ধুনীয়াকৈ কথা বতৰা পাতিছে, ইও নিৰাপদ স্পৰ্শ। কিন্তু ইয়াত চোৱা, এজন চশমা পিন্ধা মানুহে অচিনাকি হ'ব পাৰে, তেওঁ এগৰাকী ছোৱালীক আহি মুখত সোপা দিছে, আমি যে সোপা ধৰা বুলি কওঁ, তেনেকুৱা কথা কাম কৰিছে, ই বেয়া স্পৰ্শ। গতিকে ইয়াত আমি কটা চিন দিছোঁ। ইয়াৰ পিছত চোৱা, ডক্তৰে বেজি দিছে, বেজি দিয়াটো যদিও ভাল স্পৰ্শ, আচলতে গা ভাল হ'বলৈকে এই স্পৰ্শটো কৰা হয়, কিন্তু যিহেতু আমি দুখ পাওঁ, আমি অস্বস্তি অনুভৱ কৰোঁ, ভয় খাওঁ, সেইকাৰণেই বেয়া স্পৰ্শলৈ গৈছে, আমি কটা চিন দিছোঁ। আৰু ইয়াত চোৱা, এই এজন মানুহে এগৰাকী ছোৱালীক হাত থৈছে ক'ত, থ'ব নলগীয়া জেগাত। গতিকে আমি চাব লাগিব যে স্পৰ্শ ক'ত কৰিছে। যদি বাহুত থ'লে হ'লে একো নাই, কিন্তু বাহুৰ পৰা যিহেতু আগলৈ বুকুৰ দিশে আহিছে, ই বেয়া স্পৰ্শ হৈছে। ঠিক আছে, সেইকাৰণে কটা চিন দিছোঁ। আৰু চোৱা, এটা ল'ৰাক মাকেই হওক বা বেলেগ ডাঙৰ মানুহে, শিক্ষয়িত্ৰীয়ে হ'ব পাৰে, কাণখন ধৰি পকাইছে, কাণ চেপা দিছে, ই ল'ৰাটোৱে অস্বস্তি অনুভৱ কৰিছে, বেয়া পাইছে, গতিকে ই বেয়া স্পৰ্শ। আৰু ইয়াতে চোৱা, শিক্ষয়িত্ৰীয়ে ছাত্ৰজনক কি কৰিছে, মূৰত হাত ফুৰাইছে, যে তুমি ভাল কৰিছা, ভালকৈ পঢ়িছা, এনেধৰণৰ কথা কৈছে, আৰু সেইকাৰণে আমি ইয়াক ভাল স্পৰ্শ বুলি ক'ব পাৰিম। আৰু এজন ব্যক্তিয়ে এজন ল'ৰাক মুখতে ঘুচা মাৰি দিয়া দেখুৱাইছে, আৰু এই ল'ৰাটোৱে অস্বস্তি অনুভৱ কৰিছে, ভয় খাইছে, বেয়া স্পৰ্শ। আৰু চোৱা, পেনটো টনা আজোৰা কৰিছে, হয়তো পেন খুলিবলৈ বিচাৰিছে, সেইটো এতিয়া ল'ৰাটোৱে অস্বস্তি অনুভৱ কৰিছে, বেয়া পাইছে, কাৰণে ইও কিন্তু বেয়া স্পৰ্শ হ'ব। তোমালোকে স্পৰ্শৰ বিষয়ে জানি থবা দেই। যদি কোনোবাই স্পৰ্শ কৰিলে আমাৰ পচন্দ নহয়, তেতিয়া আমি প্ৰতিবাদ কৰি সেই স্থানৰ পৰা আঁতৰি আহিব লাগে, নহ'লে কি হৈছে, গোপনে নাৰাখি লগতে পিতৃ মাতৃ, অভিভাৱক, শিক্ষক নাইবা ডাঙৰক জনাব লাগে। আমি যিহেতু সৰু হৈ আছোঁ বুলি নিজে ভাবিছোঁ, গতিকে আমি যদি নিজে কিবা কাৰণত সেই চিটুৱেশ্যনটো, সেই পৰিৱেশটোত আমি নিজে সেই বেয়া পাইছোঁ, তেনেহ'লে আমি প্ৰতিবাদ কৰিবতো লাগেই। প্ৰতিবাদ কৰিব লাগিব যে আপুনি কিয় মোক এনেধৰণে স্পৰ্শ কৰিছে, তেনেধৰণে তুমি ক'ব পাৰিব লাগিব। আৰু যদি তোমালোকে তেনেধৰণে কৰিব নোৱাৰা, পিতৃ মাতৃ, অভিভাৱক, শিক্ষক নাইবা ডাঙৰ বেলেগ ব্যক্তিক সেই কথাখিনি ক'বা, যে আমাক এনেধৰণে কৰিছে, আমাক গালি পাৰিছে, আমাক বেয়া ধৰণে চাইছে, পিটিছে, মাৰিছে, মোক অশান্তি কৰি আছে। সেই কথাবোৰ কেতিয়াও সহ্য কৰি থাকিব নালাগে, তুমি নিজে হ'লেও কৰিব লাগিব, নিজে নোৱাৰিলে ডাঙৰক হ'লেও ক'ব লাগিব। ঠিক আছে। সুস্থ আৰু সুখী জীৱনৰ বাবে নিয়মিত পুষ্টিকৰ খাদ্য খোৱা, খেলা ধূলা আৰু ব্যায়াম কৰা, জিৰণি লোৱা অতি প্ৰয়োজন। আমি ইতিমধ্যে পঢ়ি আহিছোঁ, সুস্থ আৰু সুখী জীৱন, যিহেতু পাঠটোৰ নাম আছিলে সুস্থ আৰু সুখী জীৱনৰ বাবে এই সকলোবিলাকেই প্ৰয়োজন। খাদ্য খোৱা, খেলা ধূলা কৰা বা ব্যায়াম কৰা, জিৰণি লোৱা, এইবিলাক প্ৰয়োজন।
মন সুস্থ কৰি ৰাখিবলৈ আমি ভালপোৱা কামবোৰ কৰিব লাগে। মনটো ভাল কৰি ৰাখিবলৈ আমি ভালপোৱা কামবোৰ কৰিব লাগিব। আনক সহায় কৰিলে বা আনে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জনালে আমি সুখ অনুভৱ কৰোঁ। আনে যদি এজন ব্যক্তিয়ে আমাক যদি মৰমতে কিবা এটা দিছে বা আমি কৰিব নোৱাৰা কাম এটা আমাক কৰি দিছে, আমি তেওঁক কৃতজ্ঞতা জনাব লাগিব। আৰু আমাকো যদি কোনোবাই কৃতজ্ঞতা জনাই আমি কাৰোবাক সহায় কৰিলে আমাৰো ভাল লাগে, নহয় জানো? এই অভ্যাসবোৰে আমাৰ শৰীৰ সবল আৰু মন আনন্দিত কৰি ৰাখে। শৰীৰটো ভাল কৰি ৰাখে, মনটো ভাল কৰি ৰাখে। আৰু শৰীৰ ভালে থাকিলে মন ভালে থাকে, মন ভালে থাকিলেহে শৰীৰ ভালে থাকে। ইতিমধ্যে পাঠটো শেষ হৈছে। এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ আহিছোঁ। চোৱা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। গোল চিনত আমি পূৰ কৰিব লাগে। টোপনি ভাল নহ'লে কি হয়? সুখী অনুভৱ কৰোঁ, ভালকৈ কামত মন দিব নোৱাৰি, বেছি সময় ধৰি কাম কৰিব পাৰি, ভোক বেছিকৈ লাগে। টোপনি ভাল নহ'লে আমাৰ কি হ'ব? ইয়াতে আমি পঢ়ি গম পাইছোঁ যে ভালকৈ কামত মন দিব নোৱাৰি। গতিকে আমি 2টো টিক মাৰি ইয়াত গোল কৰি দিছোঁ। ঠিক আছে, ইয়াৰ পিছত চোৱা, খত দিছে খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে? খাদ্য খোৱাৰ সময়ত খং ৰাগেৰে খাব লাগে, কথা পাতি খাব লাগে, টিভি মোবাইল চাব লাগে, একে ঠাইতে বহি খাব লাগে। আমি নিশ্চয় বুজি পাইছোঁ এই তিনিটা কেতিয়াও নহয়। খং কৰা, কথা পতা, টিভি মোবাইল চোৱা খোৱা সময়ত নহয়, একে ঠাইতে বহি খাব লাগে। গতিকে 4ত শুদ্ধ দিছোঁ আৰু 4টো ভুল কৰিছোঁ। ইয়াৰ পিছত তোমালোকক খালী ঠাই দিছে। চোৱা, খালী ঠাইত কি কৈছে? কত নিজৰ ভাল লগা কামবোৰ কৰি আমি ডেছ কৰোঁ, আনন্দ অনুভৱ কৰোঁ। তোমালোকে পঢ়া পাঠটোতে পাবা, মই তাৰ পৰা বিচাৰি লিখি থৈছোঁ। খ, খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। গ, খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। তোমালোকৰ পৰীক্ষাত কিন্তু এনেধৰণৰ আহিব পাৰে দেই, মনত ৰাখিবা। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নলৈ যাওঁ ব'লাচোন। প্ৰথম প্ৰশ্ন কটো হৈছে খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়? ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ: খাদ্য মনোযোগেৰে আৰু ভালদৰে চোবাই খালে খাদ্যৰ সোৱাদ পোৱা যায় আৰু খাদ্য সহজে হজমো হয়। লগতে খাওঁতে খাদ্যৰ ৰং, গঠন, গোন্ধ আৰু সোৱাদৰ প্ৰতি লক্ষ্য কৰিব পাৰি। প্ৰশ্ন খ, আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে? উত্তৰ: আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে বা শুব লাগে। জিৰণি ল'লে শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমেৰে কাম কৰিব পাৰোঁ। প্ৰশ্ন গটোত কৈছে কোনবোৰ কামে মনত আনন্দ দিয়ে? উত্তৰটো মই তোমালোকক দিছোঁ, তোমালোকে নিজৰ ধৰণেও বনাই লিখিব পাৰা। নিজৰ ভাল লগা কামবোৰ কৰিলে আমি আনন্দ অনুভৱ কৰোঁ। আনে আমাৰ আদৰ যতন ল'লে বা প্ৰিয় খাদ্য ৰান্ধি খোৱালেও আমাৰ ভাল লাগে। লগতে আনক সহায় কৰিলে আৰু কৃতজ্ঞতা জনালেও আমি সুখ পাওঁ, যিয়ে আমাৰ শৰীৰ সবল আৰু মন আনন্দিত কৰি ৰাখে। ঠিক আছে। প্ৰশ্ন 4ত কি কৈছে চোৱা, শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত কটা চিন দিয়া। ইয়াতে কত কৈছে কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই, মাটি চহাই, বীজ সিঁচি শস্য চপায়। একদম সঁচা কথা কৈছে যে কৃষক আৰু কৃষি শ্ৰমিকসকলে কৃষিৰ কাৰণে যোনে শ্ৰম কৰে আৰু কৃষকসকল একেই, প্ৰায় একেই। তেওঁলোকে কি কৰে? কঠোৰ পৰিশ্ৰম কৰি হাল বাই, মাটি চহাই, বীজ সিঁচি শস্য চপায়। সেই সকলোবিলাক কৰা গতিকেই শুদ্ধ। আমাক সহায় কৰা সকলোৰে প্ৰতি আমি কৃতজ্ঞ হ'ব লাগে। আমাক যোনে সহায় কৰে, আমাৰ বিপদ হৈছে যদি আমাক কোনোবাই সহায় কৰে, আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হ'ব লাগে, মানে তেওঁলোকক আমি থেংক ইউ জনাব লাগে। শুদ্ধ হৈছে। ঠিক আছে, শুদ্ধ চিন দিছোঁ। ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল নহয়, আমাৰ শৰীৰটো ভাল হয়, সুস্থ হয়, সবল হয়, মনটো ভাল লাগে। ঠিক আছে, ই অশুদ্ধ। ঠিক আছে, ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নলৈ যাওঁ ব'লাচোন। ইয়াৰ পিছৰ প্ৰশ্ন 5, খাদ্য অপচয় ৰোধ কৰা 3টা উপায় লিখা। উত্তৰ: খাদ্য অপচয় ৰোধ কৰা 3টা উপায় হ'ল: খোৱা থালত আৱশ্যকতকৈ বেছি পৰিমাণৰ খাদ্য ল'ব নালাগে। তাৰপিছত কৈছে খোৱাৰ সময়ত কাঁহীৰ খাদ্যখিনি সম্পূৰ্ণকৈ খাব লাগে, পেলাই দিব নালাগে। শেষত কোৱা হৈছে খাদ্য উৎপাদনত কৃষকসকলৰ কঠোৰ শ্ৰম জড়িত হৈ থাকে, সেয়েহে সকলোৱে খাদ্যৰ মূল বুজি অপচয় কৰাৰ পৰা বিৰত থাকিব লাগে। এনেধৰণে আমি খাদ্যৰ অপচয় ৰোধ কৰিব পাৰোঁ। শেষৰ প্ৰশ্ন 6টো দিছে আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়?
উত্তৰটো এনেধৰণে লিখিব পাৰা। আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম অতি প্ৰয়োজনীয়, কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল আৰু সক্ৰিয় হৈ থাকে। ব্যায়ামে আমাৰ মন প্ৰফুল্ল কৰি ৰাখে। ব্যায়ামে আমাৰ মনোযোগ আৰু একাগ্ৰতা বঢ়ায়। ই খাদ্য হজম হোৱাত সহায় কৰে। ব্যায়াম কৰিলে শৰীৰৰ পেশীসমূহ সবল হয় আৰু শক্তি বৃদ্ধি পায়। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে, মানে ৰোগ নিৰ্মূল হয়, নহয় জানো? আমি এনেধৰণেই প্ৰশ্নটোৰ উত্তৰ লিখিলোঁ, তোমালোকে নিজৰ ধৰণেও কৰিব পাৰিবা, ঠিক আছে? এই পাঠটোৰ সম্পূৰ্ণ বুজনি লগতে প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়ালোঁ। যদি তোমালোকে বুজনি ধৰণ বেলেগ ধৰণে বিচাৰিছা বা প্ৰশ্ন উত্তৰ বেলেগ অলপ বুজি পোৱা নাই, তোমালোকে কমেণ্ট যোগে জনাব পাৰিবা। তোমালোকক যেনেকৈ লাগে সেই ধৰণে দিবলৈ চেষ্টা কৰিম। আৰু যদি বিশেষ কিবা তোমালোকৰ নিজা মন্তব্য দিব বিচাৰা, তেতিয়াও তোমালোকে কমেণ্টত জনাব পাৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।